হয় মই অকমান যাব বিচাৰিম এবাৰ মই বৰাকলৈ যাব বিচাৰিম বৰাকৰ আমাৰ অকমান দেৰিকে তথ্যটো দিম তাৰ সমান্তৰালকৈ মধ্য অসমৰ আৰু কিছু তথ্য দিব লগা আছে আৰু উত্তৰ অসমৰ তথ্য দিব লগা আছে উত্তৰ অসমলৈকে যাওঁ য'ত ভূপেন বৰা নিজে ৰঙানদী সমষ্টিটোত তেওঁ 2026 চনত নিৰ্বাচনত অৱতীৰ্ণ হ'ব এনেধৰণৰ এটা কথা চলি আছিল বিহপুৰীয়া এৰি ৰঙানদীলৈ যাব ভূপেন বৰা ৰঙানদীত কি হৈছে গোটেই লখিমপুৰ জিলাখনত কি হৈছে মিতালীৰ পৰা মই অকমান জানিব বিচাৰিম মিতালী নিশ্চয়কৈ খুব গুৰুত্বপূৰ্ণ সমষ্টি বিশেষকৈ ক'ব লাগিব যে জিলা বুলি ক'লে লখিমপুৰ আৰু সমষ্টি বিহপুৰীয়া আৰু ভূপেন বৰাৰ সমষ্টি আৰু সেই সমষ্টিতে বিশেষকৈ বহুত বেয়াকৈ মুখ ঠেকেঠা খাবলগীয়া হৈছে কংগ্ৰেছ দলে আৰু আমি যদি চাওঁ বিশেষকৈ দেখা পোৱা গৈছে যে ৰঙানদী আৰু নাওবৈচা এই যিকেইটা সমষ্টি আছে সেইকেইটা আচলতে কংগ্ৰেছৰ দখলৰ আছিল বা তাত যিখিনি ভোট বেংক সেই ভোট বেংকখিনি আছিলে কংগ্ৰেছৰ কিন্তু তাতেই খুব বেয়াকৈ মুখ ঠেকেচা খাইছে তাত যি জিলা পৰিষদ আছে সেই সকলোখিনি জিলা পৰিষদ কিন্তু কংগ্ৰেছে দখল কৰিবলৈ সক্ষম হৈছে আৰু সমান্তৰালকৈ আমি যদি চাওঁ নাওবৈচা সমষ্টিত সকলোৱে জানে যে মাইনৰিটি ভোটৰ কেন্দ্ৰ আৰু সেয়া হৈছে কংগ্ৰেছৰ ভোট কেন্দ্ৰ আৰু তাতে এতিয়া দেখিবলৈ পোৱা গৈছে সকলোখিনি কিন্তু কংগ্ৰেছৰ লগত নাই বিজেপিয়ে দখল কৰিছে আৰু ঠিক তেনেধৰণে গোটেইখিনি আমি তথ্য দিবলৈ কিছু যত্ন কৰিছোঁ আমি আমাৰ যিসকল সতীৰ্থ সাংবাদিক সেই সতীৰ্থ সাংবাদিকসকলে দি আছে তথ্যসমূহ আমি সেই সকলোখিনি দিব বিচাৰিছোঁ মধ্য তেলাহী কেৱল কংগ্ৰেছ জয়ী হৈছে আৰু ঠিক তেনেধৰণে বহুখিনি আছে পূব তেলাহী তাত বিজেপিয়ে দখল কৰিছে আৰু উত্তৰ তেলাহী এই তাতো বিজেপিয়ে দখল কৰিছে পানীগাঁও বিজেপি মধ্য নাওবৈচা বিজেপি ৰঙানদী এই সকলোতে বিজেপিয়ে দখল কৰিছে মই অকমান ৰখাই লওঁ যদি 19খন জিলা পৰিষদ আছিল লখিমপুৰ জিলাখনত সমগ্ৰ জিলাখনত 19খন জিলা পৰিষদ কিমানখনৰ খবৰ আহিলে আৰু সামগ্ৰিকভাৱে ফলাফলটো কি সামগ্ৰিকভাৱে ক'বলৈ গ'লে মাত্ৰ কেইখনমানৰ ৰিজাল্ট ওলাইছে এতিয়া আমি যাব বিচাৰিম আমাৰ আইচেংফাই ক'ব 19খন জিলা পৰিষদ লখিমপুৰ জিলাখনত হয় লখিমপুৰত বৰ্তমানলৈকে 4খনৰহে ৰিজাল্ট আমি বৰ্তমানলৈকে পাইছোঁ তাৰ ভিতৰত 3 নং হাৰহি মাতমৰাত বিজেপিয়ে জয়লাভ কৰিছে মৰনৈ সোৱণশিৰিত তাতো বিজেপিয়ে জয়লাভ কৰিছে পশ্চিম ঢকুৱাখনা তাতো বিজেপিয়ে জয়লাভ কৰিছে আৰু ঘিলামৰা বিজেপিয়ে মুঠৰ ওপৰত লখিমপুৰত চাবলৈ গ'লে শেহতীয়া যি বা অগ্ৰগতিও যদি আমি চাওঁ তেতিয়াহ'লে বিজেপিয়ে অগ্ৰগতি লাভ কৰি আছে আৰু যদি যিহেতু আপুনি সুধিছিলে ৰঙাপৰাৰ কথা ৰঙাপৰাত বিজেপিয়ে যিহেতু জয়লাভ কৰিছে ৰঙানদী আঞ্চলিক পঞ্চায়তত বিজেপিয়ে জয়লাভ কৰিছে সেইটো আচলতে আপুনি ইতিমধ্যে কৈছে যে ভূপেন বৰাই য'ৰ পৰা খেলিম বুলি ভাবিছিলে তাতে কংগ্ৰেছ আচলতে বিধ্বস্ত সেইটো কথা ক'ব লাগিব লগতে বিহপুৰীয়াৰ কথা ক'ব লাগিব বিহপুৰীয়া যেহেতু ভূপেন বৰাৰ গৃহ সমষ্টি তাতো আচলতে সম্পূৰ্ণৰূপে কংগ্ৰেছ বিধ্বস্ত তাত বিজেপিয়ে জয়লাভ কৰিছে মই পুনৰ সুদৰ্শনৰ ওচৰলৈকে অকণমান আহিব যত্ন কৰিম সুদৰ্শনে অকণমান জনাব কাৰণ আমি যদি লক্ষ্য কৰোঁ দেখা গৈছে সুদৰ্শন আমি লক্ষ্য কৰোঁ যদি নগাঁৱত বিশেষকৈ নগাঁৱত আমি দেখি আছিলোঁ যে বিগত নিৰ্বাচনত যি উপ নিৰ্বাচন অনুষ্ঠিত হৈছিল তাত মুখ ঠেকেচা খাইছিলে ৰকিবুল হুছেইনে তাৰপিছত কিবা অকণমান উন্নত কৰিব পাৰিলে কংগ্ৰেছে নে কংগ্ৰেছৰ ভেটি উচন হোৱাৰ দিশে গৈছে নগাঁওখন আচলতে নগাঁৱৰ প্ৰেক্ষাপটত যদি আমি চাওঁ তেনেহ'লে অতিকে তাৎপৰ্যপূৰ্ণ কথা এয়াই যে তাত 27খনকৈ জিলা পৰিষদ আছে আৰু সেই 27খনৰ ভিতৰত এতিয়ালৈকে কংগ্ৰেছে জয়যুক্ত হ'বলৈ সক্ষম হৈছে কেৱল এখন তাৰ পৰিৱৰ্তে যদি আমি লক্ষ্য কৰোঁ মিত্ৰজোঁট সেই মিত্ৰজোঁটে কিন্তু এতিয়ালৈকে 4খন যি জিলা পৰিষদ সেই জিলা পৰিষদ জয় কৰিবলৈ সক্ষম হৈছে আনকি আঞ্চলিক যি পঞ্চায়ত সেই আঞ্চলিক পঞ্চায়তৰ প্ৰেক্ষাপটতো দেখিবলৈ পোৱা গৈছে যে এতিয়ালৈকে যি মিত্ৰজোঁট সেই মিত্ৰজোঁটৰ সংখ্যা 22লৈকে গৈছে আৰু কংগ্ৰেছ কেৱল 13খনতে ৰৈছে আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে তাত 2খন আঞ্চলিক পঞ্চায়ত জয়যুক্ত হ'বলৈ সক্ষম হৈছে যদিহে আমি মৰিগাঁৱত লক্ষ্য কৰোঁ 12খন জিলা পৰিষদ আছে 4খন বিজেপিয়ে লাভ কৰিছে আঞ্চলিক পঞ্চায়তৰ যদি কথা কওঁ 20খন লাভ কৰিছে বিজেপিয়ে আৰু 1খন লাভ কৰিছে কেৱল কংগ্ৰেছে ইণ্ডিপেণ্ডেণ্ট অৰ্থাৎ নিৰ্দলীয় পাইছে 3খন আৰু অসম গণ পৰিষদে পাইছে 1খন আঞ্চলিক পঞ্চায়ত হুজাইত যদি আমি লক্ষ্য কৰোঁ হুজাইত যি আচলতে AIDFৰ গণভিত্তি থকা বুলি আচলতে প্ৰশ্ন উত্থাপন হৈছিল প্ৰসংগ উত্থাপন হৈছিল সেই হুজাইত কিন্তু 12খন জিলা পৰিষদৰ 7খন দখল কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে 5খন দখল কৰিছে কংগ্ৰেছে আৰু যদিহে আমি আঞ্চলিক পঞ্চায়তৰ কথা চাওঁ তেনেহ'লে কেৱল
আমাৰ হাতত থকা যি 8খন জিলা সেই 8খন জিলাৰ ভিতৰত মধ্য অসমৰ বিশেষকৈ কেৱল হুজাইতেই আঞ্চলিক পঞ্চায়তত কংগ্ৰেছে ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে বিজেপিয়ে 22খন আঞ্চলিক পঞ্চায়ত লাভ কৰিছে কিন্তু কংগ্ৰেছে এই মুহূৰ্তলৈকে 28খন আঞ্চলিক পঞ্চায়ত লাভ কৰি আছে আৰু AIDFে কেৱল এখন আঞ্চলিক পঞ্চায়ততেই সীমাবদ্ধ হ'বলগীয়া হৈছে মই অকণমান ৰখাইছোঁ কামৰূপৰ খবৰ লওক কামৰূপৰ আমাৰ 24খন জিলা পৰিষদ আছিলে আৰু কামৰূপ মেট্ৰ' অকণমান সুদৰ্শনৰ পৰা জানিব বিচাৰিছোঁ কেনেধৰণৰ হৈছে ফলাফলবিলাক হয় কামৰূপত যদি আমি লক্ষ্য কৰোঁ তেনেহ'লে কামৰূপ যিখন ৰুৰেল বা কামৰূপ গ্ৰাম্য তাত বিজেপিয়ে ধাহিমুহি যোৱা বুলি এক প্ৰকাৰ ক'ব পাৰি কিয়নো তাৰ যি 24খন যি জিলা পৰিষদ আছে তাৰে 13খনকৈ জিলা পৰিষদ ইতিমধ্যেই বিজেপিয়ে দখল কৰিবলৈ সক্ষম হৈছে কংগ্ৰেছ স্তব্ধ হৈছে কেৱল এখনত ইণ্ডিপেণ্ডেণ্ট অৰ্থাৎ নিৰ্দলীয়ও পাইছে কেৱল এখন আৰু কামৰূপ গ্ৰাম্যত এটা তাৎপৰ্যপূৰ্ণ কথা যে তাত যি আঞ্চলিক পঞ্চায়তসমূহ আছে সেই আঞ্চলিক পঞ্চায়তসমূহৰ প্ৰেক্ষাপটতো দেখিবলৈ পোৱা গৈছে বিজেপিয়ে 17খনকৈ আঞ্চলিক পঞ্চায়ত দখল কৰিছে আৰু 5খনতে সীমাবদ্ধ হৈছে কংগ্ৰেছ 3খনকৈ পাইছে নিৰ্দলীয়ই কংগ্ৰেছে পাইছে কেৱল এখন অৰ্থাৎ এই যি কামৰূপ গ্ৰাম্য জিলা তাত কংগ্ৰেছত ভাল প্ৰদৰ্শন কৰিছে নিৰ্দলীয় প্ৰাৰ্থীসকলেহে আৰু কামৰূপ যি মহানগৰ তাত 6খনকৈ জিলা পৰিষদ আছে তাৰে 4খন জিলা পৰিষদ ইতিমধ্যে বিজেপিয়ে দখল কৰিছে 14খনকৈ যি আঞ্চলিক পঞ্চায়ত সেই 14খন আঞ্চলিক পঞ্চায়ত দখল কৰিছে বিজেপিয়ে কেৱল এখনতে সীমাবদ্ধ হৈ ৰৈছে কংগ্ৰেছ মৰিগাঁৱৰ যি 12খন জিলা পৰিষদ আছিল মৰিগাঁৱৰ 12খন জিলা পৰিষদৰ কি তথ্য আছে এতিয়ালৈকে হয় মৰিগাঁৱৰ যি 12খন আছে তাৰে ভিতৰত এতিয়ালৈকে আমাৰ হাতত আহি পৰা তথ্য অনুসৰি 4খনকৈ যি জিলা পৰিষদ দখল কৰিছে বিজেপিয়ে আৰু বাকীকেইখনৰ তথ্য এতিয়ালৈকে চৰকাৰী ঘোষণা অনুসৰি সম্পূৰ্ণ তথ্য ওলোৱা নাই আমি অতি শীঘ্ৰেই সেইটো হয়তো জনাবলৈ সক্ষম হ'ম আমাৰ হাতত আকৌ তথ্য আছে বৰাকৰ যদি আমি লক্ষ্য কৰোঁ তেনেহ'লে কাছাৰৰ 25খনকৈ জিলা পৰিষদ আছে তাৰে এখনৰ এতিয়ালৈকে চৰকাৰী ঘোষণা অনুসৰি ফলাফলটো প্ৰকাশ পাইছে সেয়া হৈছে শিলচৰ জিলা পৰিষদ ইয়াত এটা তাৎপৰ্যপূৰ্ণ টুইষ্ট আছে বা এটা পলিটিকেল এটা টুইষ্ট আছে যে শিলচৰ জিলা পৰিষদ দখল কৰিবলৈ সক্ষম হৈছে কংগ্ৰেছে এগেইনষ্ট দি ৰান অফ প্লে বিজেপি যি দুৰ্গ বুলি কোৱা হয় শিলচৰক 1998 চনত বিজেপিৰ যেতিয়া ক'তো কোনো গণভিত্তি নাছিল তেতিয়াও বৰাক ভেলীৰ পৰা শিলচৰৰ পৰা কাছাৰৰ পৰা বিজেপিয়ে ভাল প্ৰদৰ্শন কৰিছিল এটা সময়ত 10গৰাকীকৈ তেওঁলোকৰ যি বিধায়ক সেই বিধায়ক আছিল তাত MP আছিল কিন্তু সেই শিলচৰ জিলা পৰিষদ দখল কৰিব নোৱাৰাটো বিজেপিৰ কাৰণেও কিন্তু এটা চিন্তাৰ কাৰণ কিয়নো শিলচৰত কংগ্ৰেছে দখল কৰিছে আৰু বিজেপি তাত পৰাভূত হৈছে আৰু আনহাতে যদি আমি হাইলাকান্দিলৈ লক্ষ্য কৰোঁ হাইলাকান্দিত 8খনকৈ জিলা পৰিষদ আছে সেই 8খনৰ ভিতৰত 5খন জিলা পৰিষদ বিজেপিয়ে দখল কৰিছে আৰু তাত এটা পলিটিকেল টুইষ্ট আছে যে কংগ্ৰেছক পিছ পেলাই তাত ৰাইজৰ দলে 2খনকৈ জিলা পৰিষদ দখল কৰিবলৈ বা আগ্ৰগতিক দখল কৰিবলৈ লাভ হৈছে আৰু সেই দুখন হৈছে ৰামচন্দি নিমাইচানপুৰ আৰু বন্দুকমাৰা এই দুইখনতে আগবাঢ়ি আছে ৰাইজৰ দল অৰ্থাৎ কংগ্ৰেছ ইয়াত তৃতীয় স্থানতহে ৰৈছে শূন্যতে হয়তো তেওঁলোক ৰৈ যাবলগীয়া হ'ব গতিকে হাইলাকান্দিৰ পৰা এইটো এটা বিগ আপডেট বুলি ক'ব পাৰি আঞ্চলিক পঞ্চায়তৰ প্ৰেক্ষাপটতো দেখিবলৈ পোৱা গৈছে যে বিজেপিয়ে 6খনকৈ আঞ্চলিক পঞ্চায়ত 3খন কেৱল কংগ্ৰেছে আৰু নিৰ্দলীয় এখন লাভ কৰিছে অৰ্থাৎ তাত ৰাইজৰ দলে কংগ্ৰেছক পিছ পেলাই যিটো জিলা পৰিষদ সেই জিলা পৰিষদ কিন্তু 2খনত আগবাঢ়ি আছে আৰু কংগ্ৰেছ শূন্যত আৰু আনহাতে শ্ৰীভূমিৰ যদি আমি কথা উল্লেখ কৰোঁ 16খনকৈ জিলা পৰিষদ আছে তাৰে 3খনত বিজেপিয়ে জয়লাভ কৰিছে আৰু কংগ্ৰেছ অথবা AIDF অথবা নিৰ্দলীয় অথবা অসম গণ পৰিষদে এতিয়ালৈকে এখনো আসন লাভ কৰা নাই আৰু যদি আমি আঞ্চলিক পঞ্চায়তৰ কথা আলোচনা কৰোঁ তেনেহ'লে আঞ্চলিক পঞ্চায়ততো কংগ্ৰেছৰ 6খনৰ বিপৰীতে 11খনকৈ আঞ্চলিক পঞ্চায়ত দখল কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে ধন্যবাদ জনাইছোঁ সুদৰ্শন মই